হেল্ল' গাইছ মই জাষ্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই মোৰ পিছফালে চাওক কিমান কুহা চাৰিওফালে এইফালে চাওক কিমান কুহা এতিয়ালৈকে কুহা হৈ আছে পুৰা ধামেদাৰ কুহা হৈ আছে এতিয়ালৈকে আৰু বৰ্তমান মানে বহুত ৰাতিপুৱা মানে বহুত ঠাণ্ডা হয় আজি মই আপোনালোকক জনাম মুৰ্গী বেমাৰ নোহোৱাৰ ভিটামিন কি দিব লাগে আৰু পানীৰ লগত কেনেকৈ মিক্স কৰি দিব লাগে তো আজি এ টু জেড জনাম তো আপোনালোকে সেইকলৈকে চাই থাকিলে গম পাব তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলাইকন টিং টাং মাৰ দিব তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান মানে বজাৰত গাহৰিৰ দাম কমি আছে আৰু ময়ো আনিছিলোঁ গাহৰি তো এটা গাহৰি আনিছিলোঁ 1000 টকা তো আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত গাহৰিটো বেছি ডাঙৰ নহয় মানে সৰু চাইজ তো সেই সৰু গাহৰিটো মানে 1000 টকাত আনিছোঁ বৰ্তমান মানে বজাৰত ইমান দাম নাই আৰু যদি আপোনালোকে যদি গাহৰি কিনিব বিচাৰে বজাৰৰ পৰা তো আপোনালোকে কিনিব পাৰে বহুত দাম কমি গৈছে বৰ্তমান গাহৰিৰ দামটো আপোনালোকে সোনকালে বজাৰৰ পৰা লৈ কিনি ৰাখিব পাৰে টিং টাং টিং টাং 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 তো ফাইনালি নেটটো খুলি লৈ ললো আৰু ইফালে ৰেবিট আৰু ইফালে চাওক ৰেবিটৰ পোৱালি ভিতৰত আছে ফাইনালি দেখুৱাইছোঁ আপোনালোকক 21 দিনৰ ৰেবিটৰ পোৱালি কিমান ডাঙৰ হৈছে কালুচ কালুচ হুই কালুচ চাওক দুষ্ট পুৰা এই যে ওলাই গ'ল এই যেটো চাওক পুৰা ধুনীয়া আৰু চাওক কালাৰটো চাওক কালাৰ কিমান ধুনীয়া আৰু ইফালে বগাবিলাক চাওক বগা আছে কলাৰ বগা এনেকা মানে মিক্স আছে কলাৰটো মানে চাওক কিমান ধুনীয়া একদম বহুত ধুনীয়াকৈ ডাঙৰ আছে আৰু যদি 2-3 মান ৰাখি দিলে খাস খাব আৰম্ভ হৈ যাব মানে এই যেটো চাওক এই আহা না প্লিজ আহা না এই যেটো চাওক কিমান ধুনীয়া কালাৰ হৈছে চাওক কিমান ধুনীয়া কালাৰ এই যেটো চাওক মজা বহুত ধুনীয়া যিসকলক ৰেবিডৰ পোৱালি লাগে আৰু যদি বেলজিয়ামৰ পোৱালি লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তো আপোনালোকক বেলজিয়ামৰ ৰেবিডৰ দি দিম আৰু বহুত মানে সুধি থাকে ৰেবিডৰ প্ৰাইচ কিমান বুলি ৰেবিডৰ পোৱালিৰ প্ৰাইচটো আপোনালোকে 1000কে পাই যাব পাৰ পিচ যদি বেলজিয়ামৰ লাগে বেলজিয়ামৰ হ'লে আপোনালোকে 3000কে আপোনালোকে পাই যাব পাৰ পিচ লগতে আপোনালোকক জনাম মই আজি মুৰ্গীৰ কাৰণে কি ভিটামিন খুৱাব লাগে যেন বেমাৰটো মুৰ্গীৰ গাতে আহিব নোৱাৰে সেই ভিটামিনটো মই আপোনালোকক দেখুৱাম আৰু পানীৰ লগত মিক্স কৰি দিব লাগে দেখুৱাই আছোঁ অলপ পিছত বিলাক চাওঁ কেনেকা আহি গ'ল মানে মানুহ অহাৰ লগে লগে মানে পুৰা এককট হৈ যায় মানে সিহঁতে পুৰা আহি গ'ল অ টাৰ্কি চাওক কেনেকা আহি গ'ল একদম মজা আৰু এতিয়া যাব লাগিব ভিতৰৰ সময়খিনি আকৌ মই দানাটো দি ল'ম তাৰপিছত আপোনালোকক জনাই আছোঁ বহুত মানে কি হয় পুৰা আক্ৰমণ কৰি আছে মানে দানা খাবৰ কাৰণে তো ফাইনেলি মই আগত দানাটো দি ল'ম অলপ পিছত দেখুৱাই আছোঁ ভিটামিনটো ফাইনেলি মানে দানা দি দিলোঁ আৰু এতিয়া মানে পুৰা খাই আছে মানে এইফালে চাওক পুৰা খাই আছে ধুনীয়াকৈ খাই আছে ঐ ক'ত উঠিছা নামা আৰু কি মানে চৰ্দি লাগি আছে সেই চৰ্দিৰ কাৰণে মানে ড্ৰপ দিব লাগিব ড্ৰপ দিলে ঠিক হৈ যাব ফাইনেলি মানে মই ঔষধটো লৈ ল'লোঁ আৰু এতিয়া মানে ড্ৰপটো দিব লাগে মানে চকুৰ কাৰণে চকুত মানে পুৰা মানে পানী হৈ আছে মানে আৰু চৰ্দি লাগি আছে মানে টাৰ্কি পোৱালি আৰু ইফালে মানে পুৰা ধৰি ল'লোঁ মানে টাৰ্কি পোৱালি আৰু এতিয়া মানে দিব লাগিব ড্ৰপটো অলপ পিছত আলোচনা কৰি আছোঁ আমি ভিটামিনৰ বিষয়ে আৰু ড্ৰপৰ বিষয়ে তো আগত মই ফটাফট মানে মেডিচিন দি ল'ম তাৰপিছত আলোচনা কৰি আছোঁ পানী দিয়াৰ লগে লগে মানে পুৰা ধুনীয়াকৈ খাবও নাজানে মানে যি পাৰা পুৰা মানে কচং মচং মানে পানী খাই থাকে মানে চাওক না 5-6 দিন মান ৰাখি কিনে টাৰ্কিবিলাক যিমানখিনি আছে সব ৰিলিজ কৰিম বাহিৰত খাব দি দিম মানে এইফালে চাওক বহুত কণী দিছে চাওক এটা মুৰ্গীয়ে বহুত কণী দিছে চাওক মানে 10টা 20কে মানে কণী দিছে তো আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ আৰু গাহৰিবিলাকক মাতি আছোঁ আহাৰ দিবৰ কাৰণে যেতিয়া মই আনিছিলোঁ এইবিলাক গাহৰিৰ চেহেৰাটো মানে বেয়া আছিল আৰু এতিয়া চাওক চেহেৰা কিমান বঢ়িয়া হৈ গৈছে চাওক মানে 1100 টকাত লৈ আহিলোঁ এইটো মানে 1000 টাকাৰ আৰু ইফালে 1100 টাকা 1100 টকাত এনেকা ধুনীয়া গাহৰি পাই আছে বৰ্তমান কোকৰাঝাৰত আপোনালোকে যদি ল'ব সোনকালে যাওক আৰু ল'ব
যোৱা বছৰ হ'লে আপোনালোকে এইখন গাহৰি 1100 টকাত নাপালোহেঁতেন, কমচে কম নহ'লেও 2-2,500 টকা লাগিলহেঁতেন আপোনালোকক। চাওক গাহৰি কেই টকাৰ দাম বুলি ভাবি আছে আপোনালোকে, ইখন গাহৰি 2000ত লৈ আহিলোঁ ইখন গাহৰি চাওক। তো ফাইনেলি মই মুৰ্গীৰ ভিটামিনটো লৈ ল'লোঁ, হাতত ৰচনা কৰিম বুলি কৈছিলোঁ। তো ফাইনেলি মই হাতত লৈ ল'লোঁ, মুৰ্গী বেমাৰ নোহোৱাৰ ভিটামিনটো ল'লোঁ। ভিমাৰেল ভিটামিনটো ডেইলি দিব নালাগে, আপোনালোকে সপ্তাহত মানে দুবাৰকৈ দিব। আৰু লোকেল মুৰ্গী হওক, টাৰ্কি মুৰ্গী হওক বা আৰিয়া লেয়াৰ হওক, ব্ৰইলাৰ যিকোনো মুৰ্গীৰ কাৰণে আপোনালোকে দিব চলে। তো তাৰ কাৰণে আপোনালোকে দেখুৱাই দিলোঁ ধুনীয়াকৈ। আৰু বেমাৰ হ'লেও মানে কম হয়, মানে ইমান বেমাৰটো নহয় মানে। আৰু চৰ্দি হওক বা যিকোনো বিভিন্ন বেমাৰ হৈ থাকে ন, মুৰ্গীবিলাকৰ চৰ্দি হয় আৰু বেলেগ বেলেগ বেমাৰ হয়। তো তাৰ কাৰণে আপোনাক কৈ আছোঁ, এই ভিমাৰেল ভিটামিন যদি আপোনালোকে সপ্তাহত যদি দুবাৰকৈ দিয়ে তেনেহ'লে মুৰ্গীৰ বেমাৰ কম হয়। তো তাৰ কাৰণে আপোনালোকে দেখুৱাই দিলোঁ এইখন চাওক, সপ্তাহত দুবাৰকৈ মই দি থাকোঁ। আৰু এক মুকুৰাকৈ আপোনালোকে দিব, বেছিকৈ দিব নালাগে, এক জগত এক মুকুৰাকৈ দিব। তাৰপিছত আপোনালোকে মুৰ্গী আৰামছে খাব দিব পাৰে। ইয়াতে ৰাখি দিলোঁ, জাতীয় চুমাৰ ওপৰতে ৰাখি দিলোঁ। যেতিয়া মুৰ্গীয়ে চৰ্দি হ'ব, সেই চৰ্দি হ'লে আৰু চকুৰ পৰা পানী ওলাব, সেই চকুৰ পৰা পানী ওলালে বা চৰ্দি হ'লে এইখন ড্ৰপ দিব লাগে। এইখন ড্ৰপৰ নামটো দেখুৱাই দিলোঁ আপোনালোকক ওচৰ লৈ কিনি, এইখন ধুনীয়াকৈ দেখুৱাই দিলোঁ। এই ঠাণ্ডা ছিজনত মানে চৰ্দিটো বেছি হয় মুৰ্গীৰ, এইখন ড্ৰপ মানে চকুত দিব লাগে। তো তাৰ কাৰণে আপোনালোকক দেখুৱাই দিলোঁ ধুনীয়াকৈ। আপোনালোকৰ মুৰ্গীৰ যদি এনেকুৱা যদি চৰ্দি হয় বা চকুৰ পৰা যদি পানী ওলায় তেনেহ'লে আপোনালোকে এইখন ড্ৰপ দিব। এইখন ড্ৰপ বেছি নহয়, 90 টকাকৈ লয়। আপোনালোকে আনি কিনি এইখন ড্ৰপ দিব পাৰিব। যদি এইখন ড্ৰপটো যদি দিয়ে থাকে তেনেহ'লে মুৰ্গীটো মানে এফেকশ্যন হ'ব পাৰে। তাৰ কাৰণে আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে যদি এইখন ড্ৰপ দিয়ে তেনেহ'লে এদিন বাদ এদিন কি আপোনালোকে দিব, ডেইলি যদি দি থাকে মুৰ্গীটো মানে এফেকশ্যন হ'ব। আৰু বহুত মানুহে ভাবি থাকে লোকেল মুৰ্গী দিব চলিব নে নচলিব, আৰু বেলেগ বেলেগ যিকোনো মুৰ্গীক আপোনালোকে এইখন ড্ৰপ দিব পাৰে, কোনো টেনশ্যন নাই। তেতিয়া চকুৰ পৰা পানী ওলাব আৰু চৰ্দি হ'ব, তেতিয়া আপোনালোকে এইখন ড্ৰপ দিব, সোনকালে ঠিক হৈ যায়। তো মই মানে প্ৰায়ভাগে এইখন ড্ৰপেই দি থাকোঁ। এইখন ড্ৰপ চবচেদিকে বেষ্ট আৰু একদম ভাল মুৰ্গীৰ কাৰণে। এইখন ড্ৰপ চবচেদিকে বেষ্ট, আপোনালোকে যদি দিয়া নাই দি চাব, ভাল হয়। আৰু বহুত মানুহে কমেণ্ট কৰি সুধি থাকে, যোৱাকালি যিটো মই গাহৰি ভিডিঅ' দিছিলোঁ বহুত মানুহে সুধি থাকে দানাৰ নামটো কি বুলি। তো আজিও মানে আপোনালোকক যিটো ভিটামিনটো দেখুৱাই দিলোঁ আৰু যিটো মানে ড্ৰপটো দেখুৱাই দিলোঁ, তো আপোনালোকে সুধিব নালাগিব। আৰু মই নাম একবাৰে কৈ আছোঁ আপোনালোকক, ৰেনিকল বুলি কয়। আৰু বহুত মানুহে কি কৰে জানানে, আমাৰ মুৰ্গীটো মানে চৰ্দি হৈ আছে বা বেমাৰ আছে বুলি বহুত মানুহে নাজানে। যেতিয়া চৰ্দি হ'ব তেতিয়া মানে নাক দি মানে যেতিয়া পেনা ওলাব, সেই পেনা ওলালে আপোনালোকে ভাবিব পাৰে যে এইটো চৰ্দি হৈ আছে। আৰু লগতে চকু দি মানে পানী ওলায় বা চকুটো গানা হয়, সেইটোৱে মানে চৰ্দি। যেতিয়া চৰ্দি হ'ব তেতিয়া চকু দি মানে পানীটো মানে চকু দি ওলাইখিনি মানে চকু মানে একদম মিলি যাব, তেতিয়া চকু নেদেখাব। যেতিয়া মুৰ্গীবিলাকে গানা হৈ যাব তেতিয়া আমিতো নাজানো, আমিতো ভাবোঁ যে চকু কিয় গানা হৈ আছে। যেতিয়া চৰ্দি হ'ব তেতিয়া মুৰ্গীবিলাকে চকু গানা হয়। তো তাৰ কাৰণে আপোনালোক কৈ আছোঁ, এইখন ৰেনিকল ড্ৰপ যদি আপোনালোকে দিয়ে চকু গানা নহ'ব, চৰ্দি হোৱাটো মানে কম হৈ যাব, তেতিয়া মুৰ্গীৰ দেহাটো সুস্থ থাকিব। ধুনীয়াকৈ আপোনালোকক মেডিচিনটো দেখুৱাই আছোঁ, আপোনালোকে মেডিচিনটো চাই লওক, চাই কিনি আপোনালোকে স্ক্ৰীনশ্বট কৰি লৈ কিনি আপোনালোকে ডক্টৰৰ পৰা আনি কিনি আৰামছে মুৰ্গীৰ কাৰণে দিব পাৰিব। আৰু যিটো আপোনালোকক দেখুৱাই দিলোঁ মই মেডিচিনৰ নামটো, যিটো মানে পানীৰ লগত যিটো মই মিলাই কিনি দিওঁ, সেই মেডিচিনৰ নামটো হৈছে আপোনাৰ ভিমাৰেল ভিটামিনটো। আপোনালোকে গৰুৰ কাৰণে খুৱাব পাৰে বা মুৰ্গীৰ কাৰণে খুৱাব পাৰে। চবচেদিকে বেষ্ট মুৰ্গীৰ কাৰণে বেছি ভাল ভিমাৰেলটো। যদি আপোনালোকে পানীৰ লগত যদি মিলাই কিনি খুৱায় তেনেহ'লে মুৰ্গীটো মানে সোনকালে বেমাৰ নহয়, দেহাটো মানে সুস্থ থাকে। তো তাৰ কাৰণে আপোনালোকক কৈ আছোঁ, আপোনালোকে যদি মুৰ্গীৰ কাৰণে যদি এতিয়ালৈকে যদি সেইবিলাক যদি দিয়া নাই, লোকেল মুৰ্গী হওক, আৰিয়া লেয়াৰ হওক, টাৰ্কি পোৱালি হওক, যিকোনো মুৰ্গীৰ কাৰণে আপোনালোকে ভিমাৰেল ভিটামিনটো আপোনালোকে পানীৰ লগত মিক্স কৰি খুৱাব। আপোনালোকৰ মুৰ্গীত সোনকালে বেমাৰ নহয় আৰু বেমাৰ বস্তু আপোনালোকৰ মুৰ্গীৰ তাতে নোসোমাব। মুৰ্গী বেমাৰৰ পৰা, গাহৰি বেমাৰৰ পৰা কেনেকৈ আমি আঁতৰি থাকিব পাৰিম সেই বস্তুটো আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। তো আজি মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ ভিমাৰেল ভিটামিন আৰু আপোনালোকৰ ৰেনুকেল ড্ৰপৰ বিষয়ে মই আজি আপোনালোকক জনাই দিলোঁ। তো ধুনীয়াকৈ আপোনালোকক জনাই দিলোঁ আৰু ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইখন চাওক, ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ। এইবিলাক চাওক ধুনীয়াকৈ, এইটো ভিমাৰেল হয় আৰু এইটো আপোনাৰ ৰেনিকল হয়। চাওক ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইটো যে আপোনালোকক জনাই দিলোঁ, ধুনীয়াকৈ মই জনাই দিলোঁ। বেলেগ আপোনালোকে যদি কিবা সুধিব লগা আছে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। মই যিমানখিনি জানো সেই হিচাপে আপোনালোকক জনাব চেষ্টা কৰিম। তেনেহ'লে মই আজি আপোনালোকক ভিটামিনৰ বিষয়ে জনাই দিলোঁ, ড্ৰপৰ বিষয়ে জনাই দিলোঁ। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই কেনেকৈ লাগে, যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।